জীবন মিশনের অধীনত সাউথ শর্মার মানকাছাৰ ডিভিজনের আন্ডারত আমি 31টা পানী যোগান আঁচনি রাইজক হস্তান্তৰ কৰিলোঁ। ওয়াটার রিসোর্স কমিটি তথা পঞ্চায়তলৈ হস্তান্তৰ কৰিলোঁ। জিৰে সৈতে 177 পাইপ ওয়াটার সাপ্লাই স্কিম আমি ওয়াটার রিসোর্স কমিটি তথা পঞ্চায়তক হস্তান্তৰ কৰিলোঁ। জল জীবন মিশনের অধীনত আমি 92,153 হাউসহোল্ডক আজিলৈ আমি পানী যোগান ধৰিবলৈ সক্ষম হৈছোঁ। ক'বলৈ গ'লে পানী যোগান আঁচনিখিনি আমি হস্তান্তৰ কৰাৰ পিছত ওয়াটার রিসোর্স কমিটি পঞ্চায়তৰ বিশেষ দায়িত্ব থাকে। তেখেতসকলে এইখিনি দায়িত্ব সুচাৰুৰূপে পালন কৰিব লাগে। কিছুমান ক্ষেত্ৰত দেখা গৈছে পানী যোগান আঁচনিখন আমি হস্তান্তৰ কৰিছোঁ, পিছত দেখা গৈছে PWDয়ে ৰাস্তা কাটি বহুতখিনি পানী যোগান আঁচনি আমাৰ পানী যোগানত ব্যাহত জনাইছে। গতিকে এইখিনি যাতে সুচাৰুৰূপে পৰিচালনা হয় তাৰ কাৰণে আমি PWDৰ বিভাগীয় এক্সিকিউটিভ ইঞ্জিনিয়াৰ তথা বিভাগৰ লগত আমি বহিছোঁ, আলোচনা কৰিছোঁ যাতে সুকলমে সমাধানখিনি হয়। এই ক্ষেত্ৰত আমি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু পঞ্চায়তক আমি তথা ওয়াটাৰ ৰিসোৰ্স কমিটিসকলক আমি অনুৰোধ জনাইছোঁ যাতে পানী যোগানখিনি আঁচনিখিনি নিয়মিতভাৱে পৰিচালিত হয়। তাৰ কাৰণে তেখেতসকলক আমি বহুত ধৰণৰ দিহা পৰামৰ্শ দিছোঁ আৰু কিবা থাকিলে আমাক জনাবলৈ আমি তেখেতসকলক জনাইছোঁ।